জুবিন নহলে ৰদে নাহে ফুল নুফুলে জুবিন নহলে জীৱন নচলে প্ৰাণৰ শিল্পী শেষ শ্ৰদ্ধা জনাবলৈ সৰু সজাই বিৰতি বাট নোপোৱা অৱস্থা গুৱাহাটীকে ধৰি উজনি নামনি মধ্য উত্তৰ অসমৰ পৰা থল গৈছে মানুহৰ ঘণ্টাৰ পিছত ঘণ্টা ৰৈ থকা মানুহক খাদ্য খোৱা পানী জুইচ যোগান ধৰিছে কেক প্ৰিন্সে এটা ফেক্টৰী আছে ফেক্টৰীত বনাই পেলাই আমি দাদাৰ কাৰণে এইখিনি যিখিনি মানুহ কষ্ট খাইছে তেওঁলোকৰ কাৰণে আমি এইখিনি শুশ্ৰূষা কৰিছো যাতে ইয়াৰ আমাৰ দোকানৰ পৰা উঠাই আহিছে গোটেই মালখিনি আনি পেলাই আমি ইয়াতে বিলাইছো আমিও যিহেতু দাদা অনুৰাগী হিচাপে বহুত মানুহ কষ্ট খাইছে দোকান বজাৰ নাই যিহেতু সেইকাৰণে আমি দাদাৰ কাৰণে এইখিনি সহায় কৰিছো যাতে অহা মানুহখিনি ভালে ভালে যাই পাই ঘৰ কি প্লেন আছে কেতিয়ালৈকে দিব পাৰিব আপোনালোকে কিমানমান মানুহক আৰু বিলাব পাৰিব ধৰি লওক বিলাব পাৰিম আমি আৰু 500 মানুহ বিলাব পাৰিম কেক প্ৰিন্সৰে মহানুভৱতাক প্ৰশংসা উপস্থিত জুবিন অনুৰাগীৰ একচুৱেলি বহুত ভাল পদক্ষেপ কাৰণ তেওঁলোকে ইমান এটা মানে ডাঙৰ হেৰি তেওঁলোকে এটা মানে পানীকণ দিয়েও বহুত ভাল বহুতখিনি এটা ক'বলৈ গ'লে তেওঁলোকেতো বহুতখিনি যথেষ্ট কৰিছে ব্ৰেড আৰু মানে এটাৰ জুচ বহুত মানে প্ৰশংসনীয় পদক্ষেপ ক'বলৈ গ'লে বহুত আপোনাৰ উজনি অসমৰ পৰা বহুত মানুহ আহিছে ইয়াতে আৰু দেখিছে হয় আৰু আচলতে ইয়াত দোকান পোহৰ বুলিবলৈ একো নাই প্ৰথম কথা সেইকাৰণে আমি ভাবিলো গোটেইকেইটা মিলি কেনে আমাৰ অনাৰে ক'লে যে এইটো কৰিলে ভাল হ'ব মানুহখিনি এটলিষ্ট অলপ ভোকৰ পৰা অলপ সান্তনা পাব আৰু সেইটোৱে তাৰ কাৰণে আমি কিবা কৰি দিলো আৰু এইটো নিশ্চিতভাৱে এইটো বেকাৰীটো আমাৰ নাম লিখা আছে কেক প্ৰিন্স বুলি আমি ইয়াত লিখি লৈছো Stay informed, stay ahead. News Any 365.